এটা বিতৰ্ক চলি আছিল বহুত দিনৰ পৰা যে KL দাস ৰেড ক্ৰছৰ টকা বহুত টকা মাৰি আছে। এতিয়া ৰেড ক্ৰছত থকা কোনোবা ব্যক্তি যদি বাহিৰত গৈ এই কথা চবেই বিশ্বাস কৰিব। মানে এবাৰ ফ্লাড এক্টিভিটিজ কৰিবলৈ গৈ মই যে কেনেকুৱা শোকজৰ মানে নোটিছ জাৰি কৰিছিল, মোক প্ৰশ্ন তুলিছিল 5টা বিষয়ত মোক উত্তৰ দিব লাগে তোমাক ইমিডিয়েট। আপুনি 50 টকা মেইন ৰাখা কাৰণটো হৈছে দুখীয়া মানুহ। এতিয়া চাব মোৰ চেম্বাৰ যদি আপুনি চাই, আপুনি চাব এটা মিনি হস্পিটেল। হয়, OPDত যেনেকুৱা হস্পিটেলৰ পেচেণ্ট দেখে, এটা সৰু হস্পিটেলত মই 100ৰ ওপৰত কেতিয়াবা 100ৰ ওপৰত পেচেণ্ট চাওঁ, যিটো ইম্পচিবল। যে খালি নিজক আৰু নিজৰ পৰিয়ালক লৈ চিন্তা কৰিলে নহ'ব, তেতিয়াহ'লে সমাজখন সুন্দৰ নহ'ব। ইয়াৰ বাহিৰেও যাৰ এটা আছে সেই তাকত চাব লাগিব, তোমাৰ এই সমাজখনক চাব লাগিব। নমস্কাৰ বন্ধুসকল, দ্য মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এজন ডক্টৰ, এজন ছ'চিয়েল ৱৰ্কাৰ, আৰু আমি আজি স্বাগতম জনাইছোঁ ডক্টৰ KL দাস, কানুলাল দাস। ছাৰ স্বাগতম জনাইছোঁ মই মোৰ পডকাষ্টত, আৰু মোক সময় দিয়াৰ বাবে ছাৰ ধন্যবাদ। আজি আমি ছাৰৰ সৈতে বহুত কথা পাতিম, ছাৰৰ প্ৰফেশ্যনেল লাইফ, ছাৰৰ ছ'চিয়েল লাইফ, আৰু ছাৰ আমাৰ বিলাচীপাৰাত বহুত ছ'চিয়েলি এক্টিভ থাকে। সকলো সামাজিক কামত ছাৰ ফ্ৰণ্ট লাইনত থাকে। তো ছাৰ, প্ৰথমতে মই জানিব বিচাৰিম, আপুনি বহুত দিনৰ পৰা বিলাচীপাৰাত ডক্টৰ প্ৰেক্টিছ কৰি আছে, more than 40 years। হয়, more than 40 years কৰি আছে ছাৰ। মই প্ৰথম নমস্কাৰ যাচিছোঁ। থেংক ইউ ছাৰ। আৰু আপোনালোকৰ আটাই কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মোক দুই এষাৰ কোৱাৰ এটা প্লেটফৰ্ম দিয়াৰ কাৰণে। ধন্যবাদ ছাৰ। সেই ছাৰক আমি সুধি আছোঁ যে ছাৰে লাষ্ট 40 ইয়াৰ্ছৰ পৰা বিলাচীপাৰাত প্ৰেক্টিছ কৰি আছে, আৰু ছাৰ আমি আমাৰ দেউতাহঁতৰ পৰা শুনিছিলোঁ যে ইউ হেভ ষ্টাৰ্টেড উইথ ₹5 এজ এ ভিজিট। হয়, কেনেকুৱা আছিল ছাৰ? হয়, আপুনি কিন্তু এইফালে যদি বিচাৰ কৰে বা মোৰ সকলো কাম কাজ যদি আপুনি বিশ্লেষণ কৰে, মই এটা ব্যতিক্ৰমী চিকিৎসক বুলি ক'ব লাগিব। সেইকাৰণে ক'ব লাগিব যে মই 5 টকাৰ ফিচেৰে মোৰ প্ৰফেশ্যনেল কেৰিয়াৰটো আৰম্ভ কৰিছোঁ। তা ইয়াৰ বেকগ্ৰাউণ্ডটো যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে মূলতঃ 3টা ইয়াৰ কাৰক আছে। প্ৰথম কাৰক হ'ল, মই সৰুৰ পৰাই এক প্ৰতিকূল পৰিৱেশৰ ভিতৰত ডাঙৰ দীঘল হৈছোঁ। মোৰ ঘৰখনৰ ভিতৰতে এটা প্ৰতিকূল পৰিৱেশ আছে, ঘৰৰ বাহিৰতে এটা প্ৰতিকূল পৰিৱেশ আছে। মই দুখ কষ্টৰ উত্থান পতনটো মই দেখিছোঁ। আচ্ছা, তো গতিকে তেতিয়াৰ পৰাই, সৰুৰ পৰাই আমাৰ এটা ইচ্ছা আছিল যে মই ডাঙৰ মানুহ হ'ব লাগিব, আমাৰ পৰিয়ালৰ উপৰিও সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব। সেইকাৰণে চাব আপুনি মই সৰুতে উপকাৰ সমিতি বুলি এটা ক্লাব গঠন কৰিছিলোঁ আমাৰ পাৰাত। সেই ক্লাবটো এতিয়াও জীয়াই আছে। তাৰ নামকৰণটো সলনি হৈছে উপকাৰ সমিতি আৰু অগ্ৰগামী সমিতি, দুটা। অগ্ৰগামী উপকাৰ সমিতি। মোৰ তাৰ পাৰাপৰ্শী যিবিলাক আছিল আমাৰ, আৰু মোৰ ভাইস্তা যিবিলাক আছে, তেওঁলোকেহে এইটো চলাই আছে। সেইকাৰণে মই প্ৰথম ফেক্টৰটো সেইটোৱে যে মই নিজে এই দুখ কষ্টৰ মাজত ডাঙৰ দীঘল হৈছোঁ, দুখীয়াৰ কষ্টটো বুজি পাওঁ। তাৰপিছত আপোনাৰ মই যেতিয়া হাউচমেন কৰি আছিলোঁ, হাউচমেনশ্বিপ কৰি থাকোঁতে এটা চাব, মই কিন্তু মেডিকেল ৱাৰ্ডৰ ছিনিয়ৰ হাউচমেন আছিলোঁ। মেডিকেল ৱাৰ্ড ছিনিয়ৰ হাউচমেন মানে তেওঁৰ মেডিচিনত মাষ্টাৰ ডিগ্ৰীটো কনফাৰ্ম, MD টো মোৰ কনফাৰ্ম। কিন্তু মই পূৰা কৰিবলৈ 3 মাহ মোৰ থাকি গ'ল। কিয় থাকি গ'ল? যে মোৰ মা, 3 ভণ্টি আৰু ভাইৰ ভৰণ পোষণৰ দায়িত্ব ল'ব লগা হ'ল। সেইকাৰণে মোৰ হাউচমেনশ্বিপ ইনকমপ্লিট থাকি গ'ল। মই চাকৰি কৰিব লগা হ'ল। আৰু মিন টাইম আপুনি ফটকে চাকৰি নাপায়, আৰু প্ৰাইভেট যিবিলাক নাৰ্ছিং হোম আছিল তাত মিনিমাম পইচা দিয়ে। সেইকাৰণে মই এটা দুৰ্গম এলেকা, তাৰাজান টি ষ্টেপ হ'লে একটা দুৰ্গম এলেকা, এনেকুৱা এটা এলেকা, আপুনি তাৰ কমিউনিকেশ্যন বাহিৰৰ এৰিয়াৰ লগত বিশেষ এটা কমিউনিকেশ্যন, এফালদি দুলীয়াজানৰ লগতে হ'ল আপোনাৰ গ্ৰেভেল ৰোড, য'ত গাড়ী নচলে, গাৰ্ডেনেই এখন জীপ চলে, আনফাল পাহাৰীয়া নদী, ভেৰি ডিপ নদী, তাত নাও এটা আছে আপোনাৰ, এই ঈশ্বৰৰে নাও, আপোনাৰ এই গাৰ্ডেনেৰে নাও। গতিকে এই যোগাযোগ ব্যৱস্থা এইটোৱে। সপ্তাহত এদিন মাৰ্কেট হয়, তাতে চাইকেল লৈ চব দোকানীবিলাক তাত যায়। তাত গৈ চাহ বাগানীয়াসকলৰ যি অভাৱ অভিযোগ মই দেখিছোঁ, তেওঁলোকৰ যি যন্ত্ৰণা মই দেখিছোঁ, আৰু কৰ্তৃপক্ষৰ যি শোষণ মই দেখিছোঁ, এই মই তাত এবছৰ কমপ্লিট কৰাৰ 10 মাহমান আছিলোঁ। 10 মাহ ভিতৰতে তেওঁলোকৰ বহুতো অধিকাৰ মই আদায় কৰিব সক্ষম হৈছিলোঁ।
বহুত মই কৰ্তৃপক্ষৰ লগত সংগ্ৰাম কৰি তেওঁলোকৰ যিবিলাক প্ৰাপ্য এবিটাৰ আণ্ডাৰে মই আগত খোজ খবৰ লৈছোঁ যে এবিটাৰ আণ্ডাৰে এখন বাগানীয়াৰ কৰ্মচাৰীবিলাকে কি সা সুবিধা পাব লাগে সেইবিলাক জানি আনি তাৰপিছত কৰ্তৃপক্ষৰ লগত ফাইট কৰি তেওঁলোকক বহুকেইটা অধিকাৰ আমি সাব্যস্ত কৰি দিছিলোঁ তেতিয়া তেওঁলোকৰ এনেকুৱা মানে দুখ কষ্টৰ জীৱন দেখি মই অলপ সেইটো এটা মোক জীৱনত প্ৰভাৱ পৰিছে তাৰপিছত বিলাসীপাৰাত আহি যেতিয়া মই প্ৰথমতে এটা ক্লিনিকত গৈছিলোঁ কল্পতৰু মেডিকেল বজাৰত চাব মেইন ৰোডত আছে কল্পতৰু তাত মই বহিছিলোঁ তাত বহি প্ৰথম অৱস্থাতে ইমান পেচেণ্ট পোৱা নাযায় চেম্বাৰত ইমানটা পেচেণ্ট নালাগে পাব্লিচিটি হোৱা নাই কিন্তু কল এটেণ্ড কৰিছিলোঁ মোৰ নিচিনা কল এটেণ্ড কৰা মানুহ খুব কম হ'ব মই এনেকুৱা কোনো চৰ চাপৰি নাই গাঁও নাই যে মই যোৱা নাই ডে নাইট অলৱেজ মই এটেণ্ড কৰি সেই কিছুমান ঠাই এটেণ্ড কৰিবলৈ গাঁৱতে দেখিছোঁ যে তাত নাও দি পাৰ হ'ব লাগে নাও দি পাৰ হ'লে আকৌ এমাইল দুমাইলমান খোজকাঢ়ি যাব লাগে তাত গৈ তেওঁলোকৰ যি জীৱন ধাৰণৰ যি অৱস্থা মই দেখিছোঁ এই তিনিটা ফেক্টৰতে কিন্তু মই ভাবিলোঁ যে মোৰ যি হয় হ'ব মই ফিজটো বঢ়াব নোৱাৰোঁ মই 5 টকা ফিজৰে মই প্ৰেক্টিছ আৰম্ভ কৰিলোঁ লাহে লাহে মানে আপোনাৰ 10 টকা 20 টকা শেহতীয়া যিটো ফিজ মোৰ ষ্ট্ৰাকচাৰ 50 টকা এইটোৰ এটা কাহিনী আছে এইটো তেতিয়া মিন টাইম মই ৰেড ক্ৰছৰ এখন দায়িত্ব ল'লোঁ ৰেড ক্ৰছখনো মই চলাই আছিলোঁ ইয়াৰ পুঁজি গোটেইখিনি মোৰ তেতিয়া যিহেতু ৰেড ক্ৰছৰ এক্টিভিটি ৰেড ক্ৰছটো আমাৰ যিটো ব্ৰাঞ্চ এইটো অসমৰ মধ্যে টপ ব্ৰাঞ্চ এক্টিভ ব্ৰাঞ্চ আছিল বিলাসীপাৰা ব্ৰাঞ্চ টপ আছিল এইকাৰণে এক্টিভিটিজ বাঢ়ি গ'ল পইচা লাগে এইকাৰণে তাৰ এক্সিকিউটিভ মেম্বাৰ বিশেষকৈ দুজন মেম্বাৰ একটা আব্দুল খালেক UDF আছিল আব্দুল খালেক আপুনি হয়তো চিনি পাব ঢুকালেহে তেওঁ আমাৰ এজন এক্টিভ এক্সিকিউটিভ মেম্বাৰ আছিল ৰেড ক্ৰছৰ আৰু কৰুণাকান্ত শৰ্মা তেওঁ এক্স প্ৰিন্সিপাল আছিল বিলাসীপাৰা ব্ৰাঞ্চৰ এওঁলোকে মোক ইনচিষ্ট কৰিলে মিটিঙত যে আপুনি আপোনাৰ ফিজটো বঢ়াব লাগে বঢ়াই আপুনি ৰেড ক্ৰছৰ যাতে অলপ সকাহ পায় তেতিয়া 50 টকা কৰা হ'ল এওঁলোকৰ মতে আৰু এই 50 টকাৰ পৰাই 10 টকা মই কিন্তু আছতীয়াকৈ ৰাখোঁ সদায় এই টকাটো মোৰ ছ'চিয়েল ৱেলফেয়াৰ ফাণ্ড যাৰ পৰা ৰেড ক্ৰছৰ কাম হয় এইবিলাক কাৰণেই কিন্তু মই ফিজটো এতিয়াও বঢ়াব পৰা নাই আৰু চলি আছে মই দেখিছোঁ মোৰ চলি আছে ইভেন যেতিয়া মই ইলেকশ্যনত খেলিলোঁ ইলেকশ্যন খেলাটো এতিয়া এটা কাহিনী আছে এইটো দীঘলীয়া কাহিনী কিয় মই খেলিলোঁ আচ্ছা তাৰপিছত মই কিন্তু মোৰ জমিৰ এটুকুৰা আছিল সেই জমিটো বিক্ৰী কৰিব লগা হ'ল মই মাৰ পৰা ঋণ হ'ল তাৰপাছত মোৰ শুভাকাংক্ষীসকলে ক'লে যে তোমাৰ ফিজটো বঢ়াই দিয়া মই কৈছোঁ নহয় যি হ'ব হ'ব মই চাম কিন্তু ফিজটো মই নবঢ়াওঁ যেনেকৈ চলি আছে তেনেকৈ চলি আছে এইটো মেইন কাৰণ এই তিনিটা মেইন কাৰণে তাৰমানে ফিজটো আপুনি 50 টকা মেইন ৰখা কাৰণটো হৈছে দুখীয়া মানুহ এতিয়া চাব মোৰ চেম্বাৰ যদি আপুনি চাব এটা মিনি হস্পিটেল হয় OPDত যেনেকুৱা হস্পিটেলৰ পেচেণ্ট দেখে এটা সৰু হস্পিটেলত মই 100ৰ ওপৰত কেতিয়াবা 100ৰ ওপৰত পেচেণ্ট চাওঁ যিটো ইম্পচিবল এদিনে চাব পাৰিব কোনো ডক্টৰ এদিনে চাব পাৰে এটা কেম্পত গৈ চাব পাৰে কিন্তু ডেইলি চাব নোৱাৰে এনেকুৱা কাৰণ মই যদি নাথাকোঁ সেই আমাৰ পেচেণ্টবিলাক দুদিন দুদিনৰ বেলেগ ডক্টৰ দেখুৱাব নোৱাৰে কাৰণ ইমান পইচা নালাগে এতিয়া মোৰ চেম্বাৰতে আপোনাৰ 500 টকা হায়েষ্ট যদি ব্লাড টেষ্ট কৰিব লগা হয় ব্লাড টেষ্ট কৰি ঔষধ পাতি দি ডক্টৰ দেখাই 500 টকাৰ ভিতৰতে তেওঁলোকৰ চিকিৎসাটো কমপ্লিট হৈ যায় সেইটোতো বেলেগ জাগাতো নহ'ব সেইকাৰণে মই ফিজটো বঢ়োৱা নাই মোৰ চলি আছে আৰু এই ফিজটো দি মোৰ লিভিং ষ্টেণ্ডাৰ্ডৰ লগত মই কম্প্ৰমাইজ কৰা নাই এজন ডক্টৰে যি লাগে মোৰ আৰ্থ্ৰাইটিছ বিল্ডিং এখন আছে মোৰ গাড়ী আছে তাৰপিছত মোৰ যি দৈনন্দিন জীৱনত যিটো লাগে চব লাগত দিয়া চব বস্তু আছে মইতো কম্প্ৰমাইজ কৰা নাই গতিকে মোৰ 50 টকা ফিজত যদি আনৰ উপকাৰ হয় সেইটোৱে যিহেতু মই সৰুৰ পৰাই মোৰ মাইণ্ডত এটা আছিল যে মই মানুহৰ উপকাৰ কৰিম সেইটো এটা ক্ৰিয়া কৰিছে যিটো স্যাৰ আপুনি কৰিব পাৰিছে আপোনাৰ ইচ্ছা বেলেগ ডক্টৰটো বস্তুখিনি কৰিব পাৰে সেইটো মাইণ্ডছেটৰ ওপৰত লাগিব মাইণ্ডছেটটো লাগিব এইটো আৰু কঠিন এতিয়া চাব স্বামী বিবেকানন্দক বহুতে ভাল পায় তেওঁৰ জন্মতিথি পাতে আচ্ছা ভূপেন হাজৰিকাকে ভাল পায় কিন্তু তেওঁলোকৰ কথাটো কেতিয়াবা তেওঁলোকে চিন্তা কৰি দেখিছে নে স্বামী বিবেকানন্দ কৈছে সন্মুখে চাৰি কথাই খুঁজিছে ঈশ্বৰ জীৱে প্ৰেম কৰে যেইজন সেইজন শিবিছে ঈশ্বৰ জীৱ সেৱাই যে ঈশ্বৰ সেৱা আজি চাব মানুহে ধৰ্মৰ নামত কিমান টকা খৰচ কৰি আছে আপুনি চাব দক্ষিণৰ মন্দিৰবিলাক যায় চাব এটা কিমান টকা তেওঁলোকে ডেইলি কালেকশ্যন হয় এজন মানুহে কিমান টকা তাত দিয়ে
এই টকাৰে এটা অংশ যদি সমাজৰ দুখীয়া মানুহৰ কাৰণে যদি খৰচ কৰে তেতিয়াহ'লে সমাজখন কিন্তু পৰিৱৰ্তন কিন্তু নোৱাৰে কৰিবলৈ, কাৰণ সেই কনচেপশ্যনটো লাগিব, সেই মানসিকতাটো তেওঁলোকৰ লাগিব। ভূপেন হাজৰিকাই কৈছে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনো নকোৱা, দুৰ্বল মানুহ যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰেই সাহত তুমি হেৰাব নেকি। এই যে দুৰ্বল যিবিলাক মানুহ, যি অসহায় যিবিলাক মানুহ, সেইবিলাক যদি মই অলপ সহায় কৰোঁ তাত মোৰ একো লোকচান নহয়। কিন্তু মাইণ্ডছেটটো বেলেগৰ এনেকুৱা ধৰণৰ হৈ গৈছে যে তেওঁলোকে ভাবে যদি আমি কাৰোবাক 500 টকা দি যদি সহায় কৰোঁ তেতিয়াহ'লে তেওঁৰ বোধহয় কমি গ'ল। এই যে এই মাইণ্ডছেটটোৰ কাৰণে নোৱাৰে। কিন্তু ভূপেন হাজৰিকাই কিন্তু আমাৰ সাহসটো দি গৈছে, আৰু মই দেখিছোঁ প্ৰেক্টিকেলি যে মই যে দিয়ে আছোঁ তো মোৰতো কমা নাই, একো কমা নাই, মোৰতো লিভিং ষ্টেণ্ডাৰ্ড কত মই কম্প্ৰমাইজ কৰা নাই, বা আনতকৈ কম, আন ডাক্তৰতকৈ মই লোৱাৰ নহয় মোৰ। তেতিয়াহ'লে কিয় মই আনৰ কাৰণে নকৰিম? যেহেতু মই ভূপেন হাজৰিকাৰ ভাল পাওঁ, মই স্বামী বিবেকানন্দক ভাল পাওঁ, তেওঁলোকে যেনেকুৱা কৈছে তেনেকুৱাতো কৰিব লাগিব। আৰু ছাৰ তাৰ লগত আপুনি ভেৰি ছ'চিয়েল ৱৰ্ক, যেনেকুৱা আপুনি এটা মাছ মেৰিজ, এটা মানে গণবিবাহ এটা আপুনি অৰ্গেনাইজ কৰে, প্ৰত্যেক বছৰে কৰে ছাৰ এইটো? প্ৰত্যেক বছৰ কৰিছোঁ, কিন্তু এইবুলি কৰিব নোৱাৰিলোঁ, এইবিলাক বেলেগ ধৰণে কৰিব লগা হ'ল। কাৰণ এই যে প্ৰতিকূল অৱস্থাৰ মাজে আমাক কৰিব লগা হয়। আমি কিন্তু ইমান সহজ নহয়। আমি যে আজি 30 বছৰৰ পৰা সামাজিক কাম কৰি আছোঁ, কোনো এটা কাম কিন্তু স্মুথলি কৰিব পৰা নাই। আমাৰ ষ্ট্ৰাগল আহে, এটাৰ পিছত এটা ষ্ট্ৰাগল আহে। যোৱাবাৰ আমি কৰিছিলোঁ এইটো কৰিছিলোঁ যে মোৰ মাৰ নামত এখন ট্ৰাষ্ট খোলা হৈছে। মোৰ মাৰ নাম মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্ট, মঞ্জুৰা ৰাণী নাম আছিল। ইয়াত কিন্তু কি হৈছে, ইয়াত যে আমাৰ পৰিয়াল এতিয়া ইনকামৰ চ'ৰ্চ কিন্তু আমাৰ খালি অকলে মোৰ নহয়, মোৰ মিছেছৰ আছে, মই 2 ছোৱালীৰ আছে। এই তেওঁলোকৰ আটাইকেইজনীৰ যদি ইনকাম, বছৰেকীয়া ইনকাম, তাৰে এটা অংশ কিন্তু এই ট্ৰাষ্টত দিয়া হয়, আৰু তাৰ পৰা এইটো কৰা হয়। কিন্তু আমি দেখিলোঁ যে এইটো কৰাৰ পাছত, গণবিবাহ কৰাৰ পাছত এটা মানে কিছুমান নেতাৰ মাজত এটা মানে তেওঁলোকৰ এটা মানে মিছকনচেপশ্যন, মানে তেওঁলোকে ভাল পোৱা নাই, ভাল নজৰত দেখা নাই। সেইকাৰণে আমি আমাৰ যিসকলৰ লগত কথা পাতি আমি কামবিলাক কৰোঁ, তেওঁলোকে আমাক পজিটিভ চিগনেল নিদিলে। যে এইকাৰণে আমি এইবাৰ সাহস কৰিব নোৱাৰিলোঁ, কাৰণ এইবিলাক আমি ওপৰ লেভেলৰ কিছুমান মানুহৰ যদি সহযোগ নাপাওঁ তেতিয়া আমি এইবিলাক ৰিস্ক ল'ব নোৱাৰোঁ। সেইকাৰণে এইবুলি আমি কি কৰিলোঁ, এইবুলি আমি এটা ফেচবুকত এখন দিলোঁ, জনাই দিলোঁ চাবকে, কাৰো দুখীয়া যদি কোনো ছোৱালীৰ বিয়াৰ বা যদি কোনো ধৰণৰ সহায় লাগে আমি তাক সহায় কৰিম, আৰু আমাৰ লগত যোগাযোগ কৰাৰ জন্য এটা নাম্বাৰ দিয়া হ'ল। বহুতে আমাৰ লগত যোগাযোগ কৰিলে, কৰি আমি যাৰ যেনেকুৱা বিচাৰিছে, আপোনাৰ কি লাগে, আলমাৰী লাগে, আমাক এই খাট লাগে, আমাৰ লেপটপ লাগে, যি বিচাৰিছে আমি তেনেকৈ দি গৈছোঁ। কিন্তু গণবিবাহটো আমি কৰিব পৰা নাই। হয়তো এইবাৰ পৰিৱেশ যদি আকৌ অনুকূল হয় তেতিয়াহ'লে হয়তো নেক্সট আকৌ আমি কৰিম। ছাৰ আপুনি এইটো কেনেকৈ ক'ব পাৰে যে মানে আমি কেনেকৈ এইটো চিন্তাধাৰা কৰিব পাৰোঁ যে কোনোবা এজন ভাল কাম কৰি আছে, কোনোবা মানুহ তাক বাধা দি আছে, মাইণ্ডছেটটোতো ছাৰ খুব বেয়া। তেনেহ'লে আপুনি এটা ভাল কাম কৰিব গৈ আছে, মই আপোনাক মানা কৰিছোঁ, মোৰ মাইণ্ডছেটটো তেনেহ'লে কিমান বেয়া হ'ব? কাৰণ গণবিবাহ নিচিনা ভাল কাম, এনেকুৱা কাম হোৱাৰ ইয়াত দুটা বস্তু আছে চাব। এটা হ'ল কিছুমানে নিজকে সমাজকৰ্মী বুলি কয়, সামাজিক কামৰ লগত জড়িত হৈ থাকে, তাৰ অন্তৰালত এটা তেওঁৰ ব্যক্তি স্বাৰ্থ থাকে। কোনোবা কৰিব, যেন যাৰ কাৰণে ময়ো চাফাৰ কৰিছোঁ। বহুতে মোক আগত কৈছে যে KL দাস এদিন MLA হোৱাৰ কাৰণে এইবিলাক কৰি আছে। হয়তো তেওঁলোকৰ কথাত মিলি যাব, যিহেতু মই এবাৰ কাৰণে কণ্টেষ্ট কৰিছোঁ। সেইটো বেকগ্ৰাউণ্ড কিন্তু একেবাৰে বেলেগ। সেইটো যদি মই এইটো লৈ যদি চৰ্চা কৰোঁ, আমি দেখিব যে এইটো একদম বেলেগ। কাৰণ মই ৰাজনীতিক মানুহেই নহয়, কিন্তু ৰাজনীতিক দলৰ লগত মই এটা সুসম্পৰ্ক ৰাখিছোঁ সদায়। যেতিয়া অগবৰ লগত, যেতিয়া কংগ্ৰেছ আছিল কংগ্ৰেছৰ লগত, BJP আছিল BJPৰ লগত, কেনে যদি আমি সুসম্পৰ্ক নাৰাখোঁ ৰুলিং দলৰ লগত, তেতিয়াহ'লে আমি কামবিলাক কৰিব নোৱাৰোঁ। তো এই যে স্বাৰ্থন্বেষী যিবিলাক মানুহ আছে, সেই যিমানেই বড় নেতা নহওক কেলে, তেওঁলোকে কেতিয়াও নিবিচাৰিব যে নিস্বাৰ্থভাৱে কোনো সমাজৰ কাম কৰক। তেতিয়া তেওঁলোকৰ ওচৰত লাগিব নহয়, চেণ্টিমেণ্টত লাগিব নহয় যে মই সমাজকৰ্মী কওঁ, কিন্তু মইতো নিস্বাৰ্থভাৱে কৰিব পৰা নাই, কিন্তু তেওঁ নিস্বাৰ্থভাৱে কৰিছে, গতিকে এটা জেলাচিত ভোগে। এইকাৰণে বাধাৰ এটা সৃষ্টি হয়। ডাইৰেক্টলি কোনো বাধা নিদিয়ে, ডাইৰেক্টলি কোনো ফেচ টু ফেচ বাধা নিদিব আপোনাক, কিন্তু ইনডাইৰেক্টলি আপোনাক বাধাৰ সৃষ্টি কৰিব, সেইটো আমি গম পাওঁ। আৰু ছাৰ আপুনি বহুত ধৰণৰ ছ'চিয়েল ৱৰ্ক, যেনেকুৱা আপুনি ড্ৰিংকিং ৱাটাৰৰ পৰা আৰম্ভ কৰি স্কুলৰ গেটৰ কনষ্ট্ৰাকশ্যন,
বহুত ধৰণৰ আপুনি কাম কৰিছে ছাৰ, কিন্তু আজিলৈকে কেতিয়াও আমি আপোনাৰ ফেচবুকত বা আপুনি কেতিয়াও না আচলতে মই কেতিয়াও পাব্লিছ নকৰি আছে। যিসকলে সজা অৰ্থত সমাজৰ হকে কাম কৰিব বিচাৰে তেওঁলোকে কেতিয়াও পাব্লিচিটি নিবিচাৰে। এতিয়া চাওক, যিজনে সঁচা অৰ্থত ঈশ্বৰক ভাল পায়, কোনোবা এটা শক্তিক যদি ভাল পায়, তেওঁৰ যে উপাসনা বা পদ্ধতি সেইটো ৰাইজক নেদেখুৱায়, তেওঁ অন্তৰতে। তো আমি যিহেতু এই যে ৰাইজৰ কাৰণে যিবিলাক কাম কৰি আছো, এইটোক আমি ঈশ্বৰৰ কাম বুলি ভাবো। আমি ভাবো কিন্তু ঈশ্বৰে কাম কৰি আছো, আমি কিন্তু ভাবা নাই আমি যে আপোনাৰ কাম আছে, আমিতো ঈশ্বৰেহে মোৰ কাম মই কৰি আছো। গতিকে ঈশ্বৰে কাম কৰি আকৌ পাব্লিচিটি কেনেকৈ কওঁ? আজি যে সাক্ষাৎকাৰটো মই আহিছো, আজি কিছুমান পৰিস্থিতি মোক বাধ্য কৰিছে, নহলে আপুনি বহুত আগতো মোক হোৱাটছএপত মেছেজ দিছিলে, মেছেঞ্জাৰত, মই কিন্তু দিয়া নাছিল। কিন্তু পৰিস্থিতি এনেকুৱা এটা পৰ্যায় গৈ পাইছে যে কিছুমান কথা যদি মই ৰাজহুৱাকে নকৰো, তাহলে হয়তো মানুহৰ মনত এটা ভুল ধাৰণা মোৰ থাকি যাব। সেইকাৰণে মই ভুলটো ভাঙি দিয়াৰ কাৰণেহে আজি আপোনাৰ এই সাক্ষাৎকাৰত মই আহিছো। সেইটোৱে মই চাইছো যে আপুনি বহুত স্কুলত পাব্লিক স্কুলৰ পৰা আৰম্ভ কৰি আপোনাৰ যিমান স্কুল আছে বহুত ধৰণৰ আপুনি বনাইছে। শ্বহীদ বেদী আমি ছাৰ আজি আপুনি কোৱাৰ পিছতহে মই গম পাইছো যে সেই শ্বহীদ বেদীটো আপুনি হয়। মই এইটোৰ পিছনৰ এটা কাহিনী আছে, এইবিলাক ক'বলৈ গ'লে আকৌ তেওঁলোকে বেয়া পাব, সেইকাৰণে সেইটো নকওঁ। গতিকে এইটো আমাৰ এটা ডিউটি, শ্বহীদসকলৰ কাৰণে। যিহেতু ছাত্ৰ সংগঠনে চেষ্টা কৰিছিল দুবাৰ, তেওঁলোকে কৰিব পৰা নাই। গতিকে মই এজন সামৰ্থ্যৱান ব্যক্তি হিচাপে, যদি মই একচুৱেলি মই আঞ্চলিকবাদৰ পূজাৰী, মই অঞ্চলটোক ভাল পাওঁ, মই জ্যোতি প্ৰসাদৰ ফলোৱাৰ। গতিকে সেইকাৰণে মই দেখিছো যে এইটো খুব প্ৰয়োজন, কাৰণ তেওঁলোকে দুবাৰ চেষ্টা কৰিছে এই শ্বহীদ বেদী বনোৱাৰ কাৰণে, কিন্তু পৰা নাই, ফেইলাৰ হৈছে। মই নিজে উদ্যোগ লৈ বনাই দিছো। মই যিমান কাম কৰিছো মোক কিন্তু কোনে আহি কোৱা নাই যে এইটো ইয়াত কৰিব লাগে। মই নিজে অনুভৱ যিটো অনুভৱ কৰিছো যে এইটো ইয়াত এতিয়া কৰিব লাগে, মোৰ এইটো ফিলিংছত যেতিয়া আহিছে মই কৰি দিছো। ৰিচেণ্টলি আমি দেখা পাইছো আপুনি এটা এটা ইফতাৰ প্ৰগ্ৰামতো আপুনি পাৰ্টিচিপেট কৰিছে, সকলো ধৰ্ম জাতি গোষ্ঠী সকলো যাতে আপুনি যায়, সেইটোলৈ আপুনি কি ক'ব বিচাৰে ছাৰ? নাই, আচলতে যিসকলে সঁচা অৰ্থত ধাৰ্মিক বুলি কয়, তেওঁলোকে ধৰ্মতো ভেদভাৱ নাই। আজান ফকীৰৰ কথাটো শুনিছে, মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত ভেদভাৱ। হিন্দু কি মুছলমান সবে একে আল্লাহৰ ফৰমান, হিন্দুৱে জ্বলাব মুছলমানে একেখিনি জমিনৰ তলত, এই যে কথাবিলাক শংকৰে যিবিলাক কৈ গৈছে, সেইকাৰণে অসমক শংকৰাচাৰ্যৰ দেশ বুলি কয়। মানে এই সমন্বয়ৰ প্ৰতীক কাৰণে কয়, যে তেওঁলোকে যে এই হিন্দু মুছলমানৰ যে সমন্বয় এটা আনিছিল, আৰু তাৰ অসমখন তাৰ একটা নিদৰ্শন। গতিকে আমি তাৰেতো এটা আমি এই অসমৰে সন্তান, গতিকে সেইটো আমি সন্মান জনাব লাগিব, সেইটো কনচেপ্টত আমি আগবাঢ়িব লাগিব। গতিকে ইয়াতো ভেদাভেদ নাই, হিন্দু মুছলমানৰ কোনো ভেদাভেদ নাই। যিবিলাক নেকি স্বাৰ্থপৰ মানুহ, যিবিলাক ধৰ্ম লৈ তেওঁলোকে মুনাফা কামাব বিচাৰে, তেওঁলোকে বিভেদটো আনিব। যাৰ নেকি কোনো স্বাৰ্থ নাই, নিস্বাৰ্থ যিজন ব্যক্তি, সঁচা অৰ্থত যিজন ধাৰ্মিক, সি হিন্দু হওক মুছলমানে হওক, তেওঁতো কেতিয়াও ভেদাভেদটো নেদেখো। গতিকে আপোনালোকৰ মুছলমানৰ কিবা যদি উৎসৱ আছে, সেইটোও আমাৰ উৎসৱ, আমাৰ কিবা উৎসৱ সেইটোও আমাৰ উৎসৱ, আপোনালোকৰ উৎসৱ। গতিকে আমাৰতো ভেদাভেদ নাই, আমি একেখন সমাজত থাকো। গতিকে আমি এটা ইফতাৰ পাৰ্টিত এটেণ্ড কৰাত কোনো আমি ভাল পাইছো। বৰঞ্চ ময়ে কৈ আছো বহুত যে ময়ে এটা ইফতাৰ পাৰ্টিৰ যোগান ধৰিব পৰা নাই। এতিয়া ময়ে হয়তো অহবাৰ জীয়াই থাকিলে হয়তো অহবাৰ ময়ে এটা ইফতাৰ পাৰ্টিৰ এৰেঞ্জমেণ্ট কৰিম। যিহেতু ৰিচেণ্টলি ইলেকশ্যন মানে নিৰ্বাচন আহে আৰু হাৰ্ডলি 10 days আছে, সেইটো লৈ আপুনি কিবা ক'ব বিচাৰি আছে নেকি, যে ইলেকশ্যন এনেকুৱা পলিটিকেল পাৰ্টি হওক বা পলিটিকেল আইডিঅলজি হওক কেনেকুৱা হ'ব লাগে, মানুহৰ চিন্তাধাৰাটো কেনেকুৱা হ'ব লাগে? ৰাজনীতি সম্পৰ্কত মানে কথা কোৱাত মোৰ কাৰণে অলপ অসুবিধা হয়। মই আচলতে জানো, মই এটা আঞ্চলিকবাদী পূজাৰী, মই অঞ্চলটোক ভাল পাওঁ। মই জ্যোতি প্ৰসাদৰ দৰে আঞ্চলিকবাদী ৰাষ্ট্ৰবাদৰ কথা মই চিন্তা কৰোঁ, বিশ্বৰ কথা মই চিন্তা কৰোঁ। যে মই ভাবোঁ যে আগে মোৰ ঘৰখন ভাল হ'ব লাগিব, মোৰ ঠাইখিনি ভাল হ'ব লাগিব, তাৰপৰা মোৰ ৰাজ্যখিনি ভাল হ'ব লাগিব, তাৰপৰা মোৰ ৰাষ্ট্ৰখিনি ভাল হ'ব লাগিব। গতিকে এনেধৰণৰ চিন্তাধাৰা যিজন ব্যক্তি সঁচা অৰ্থত সমাজৰ হকে, আমাৰ এই অঞ্চলটোৰ হকে চিন্তা কৰিব, হাতে কামে যি কৰিব, বা যাৰ বেকগ্ৰাউণ্ডটো আমি দেখিম যে না তেওঁ সঁচা অৰ্থত সেই অঞ্চলটোক ভাল পায়, তেওঁ তেনেকুৱা ধৰণে কাম কাজ কৰি আছে, তেনেধৰণৰ ব্যক্তিক প্ৰতি আমাৰ এটা দুৰ্বলতা থাকিব।
বিলাসীপাৰাত যেনেকুৱা হেল্থ এডুকেশ্যন তাৰপিছত ৰোডছ আপুনি যেতিয়া ছ'চিয়েল ৱাৰ্কাৰ কিমানখিনি আপুনি লাগি আছে যে এইখিনি ঠিক আছে বোলে হেল্থ এডুকেশ্যন নাহে নাহে মই হা ৰাস্তা ঘাট হৈছে ৰাস্তা ঘাট পৰ্যাপ্ত হৈছে ৰাস্তা ঘাট ইমান হৈছে ইমান শ্বৰ্ট টাইমে যদি 126টা যে বিধায়ক আছে কোনো তেনেকুৱা কৰিব পৰা নাই এইটো হৈছে এইটো মই স্বীকাৰ কৰিব লাগিব তাৰ কাৰণ এটা হ'ল যে আমাৰ ইয়াৰ আগৰ যিজন বিধায়ক আছিল তেওঁ এজন ভাল ঠিকাদাৰ আছিল আচ্ছা তেওঁ জানে কৰ পৰা কেনেকৈ ফাণ্ড আনিব লাগে আৰু কেনেকৈ কোন কামটো কৰিব লাগে থাকে কিন্তু তাৰ লগে লগে এতিয়া এখন ঈশ্বৰ ডেভেলপ হ'বলৈ হ'লে এখন ঠাই শিক্ষা স্বাস্থ্য সংস্কৃতি সমন্বয় উদ্যোগ এইবিলাক লাগিব কিন্তু এইবিলাক কিন্তু পৰ্যাপ্ত নহয় যিমানখিনি কৰিছে একেবাৰে কৰা নাই কথা কোৱা নাই কিন্তু চাফিচিয়েণ্ট নহয় আৰু বহুত কৰিব লগা আছে যেনে এতিয়া ধৰক এতিয়া মই এজন চিকিৎসক হিচাপে সদায় থাকোঁ এটা কোনোবা মোৰ তাত গ'লে এক্সৰে কৰিলে দেখা গ'ল যে হাতখন ভৰিখন ভাঙিছে এই ভাঙাটোৰ কাৰণে তেওঁক পঠাব লগা হয় কোকৰাঝাৰ নহ'লে ধুবুৰী নহ'লে তেওঁ 80% মানুহ কবিৰাজৰ ট্ৰেপত পৰি যায় কাৰণ আকৌ ধুবুৰীত যাব আকৌ কবিৰাজত যাব কোকৰাঝাৰত যাব এই ওচৰত কোনোবা ক'বা এই তাত এটা ভাল কবিৰাজ আছে তেওঁক ঠিক কৰি দিব আৰু তেনেকৈ আমি দেখিছোঁ যে মেক্সিমাম মানুহৰ ডিফৰ্ম হয় তেতিয়া স্বাস্থ্য তালে ক'ত আমাৰ হ'লে এডভান্স হোৱা নাই শিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহুত এটা কমাৰ্চ ভাল কলেজ নাই আমাৰ সব ঠাইতে চায়েন্স চাফিচিয়েণ্ট নহয় চায়েন্স ষ্ট্ৰীমটো হয় তাৰপৰা আপোনাৰ ভোকাল যিটো কলেজ বৃত্তিধাৰী যিবিলাক নেকি যিবিলাক য'ত নেকি স্কিল ডেভেলপমেণ্ট হ'ব মানুহে তাৰ পৰা শিক্ষা লৈ নিজেই কিবা এটা উদ্যোগ খুলি উপাৰ্জন কৰিব পাৰিব তেনেকুৱাতো আমাৰ ব্যৱস্থা নাই সাংস্কৃতিক ক্ষেত্ৰতো ময়ে কৰিছিলোঁ প্ৰথম ইয়াত যে আৰম্ভ কৰিছিলোঁ আপোনাৰ 2000 চনৰ পৰা মহাকুমা ভিত্তিত শিল্পী দিৱস 3দিনীয়া কাৰ্যসূচীৰে ধাৰাবাহিকভাৱে 12 বছৰলৈকে মই এইটো কৰি আছিলোঁ এনেকুৱা এটা সাংস্কৃতিক পৰিৱেশ দিছিলোঁ মানে ইয়াত সাহিত্য সভাই যি অধিৱেশন কৰিছিল তাৰ পাছতে আমাৰ এইখন এনেকুৱা এটা সেই পৰিৱেশটো ধৰি ৰাখিব নোৱাৰিলে কৰে মই এৰি দিয়াৰ লগে লগেতো এইটো শূন্য হৈ গ'ল ক'ত গ'ল সেই সাংস্কৃতিক পৰিৱেশটো এতিয়া বেলেগ ধৰণৰ হৈছে কিন্তু আমাৰ জাতীয় সংস্কৃতিৰতো এটা লাগিব না ডেভেলপমেণ্ট লাগিব জাতীয় সংস্কৃতি দেখিবলৈ সেইটো দেখা নাই মইতো ইমান বছৰ কৰিছিলোঁ বহু বছৰ ধাৰাবাহিকভাৱে কৰিছিলোঁ লাচিত দিৱস মই কৰিছিলোঁ 1999ত লাচিত দিৱস পাতিছিলোঁ তাত লাচিত বৰফুকনৰ ঐতিহাসিক ড্ৰামা মঞ্চস্থ হৈছিল তাত লাচিতৰ যে দেশপ্ৰেমৰ ওপৰত বহুকেইটা আমি কাৰ্যসূচী হাতত লৈছিলোঁ তেওঁক জনজীৱনত প্ৰতিষ্ঠিত কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ সেই ধাৰাবাহিকতাটো নাইকিয়া হৈ গ'ল এইবিলাকতো ধৰি ৰাখিব লাগিব এবাৰ কৰা বস্তু নহয় তো সাংস্কৃতিক পৰিৱেশটোতো আমাৰ লাগিব শিক্ষা আমাৰ অভাৱ আছে সাংস্কৃতিক ক্ষেত্ৰ আমাৰ অভাৱ আছে তারপরে কারণ যে আপনার ট্রেনিংবিলাক সাংস্কৃতিক ক্ষেত্ৰত আমাৰ জ্যোতি সংগীত ৰাভা সংগীত মই দুবাৰ কৰিছিলোঁ জ্যোতি সংগীত ৰাভা সংগীতৰ ওপৰত কোচিং বিহু নৃত্যৰ ওপৰত মই কৰ্মশালা কৰিছিলোঁ দুবাৰ এইবাৰ হয়তো বহুত যুৱনৰ কাৰণে বহুতে পিছুৱাই গৈছে আমিও এইবাৰ পিছুৱাই গৈছোঁ মই কৰ্মশালা প্ৰায় 200 ছোৱালীক মই বিহু নৃত্যৰ কৰ্মশালাৰ মই দেখিছোঁ তাত পাৰ্টিচিপেট কৰিছিল গতিকে এইবিলাক কোনোমতে কৰি যাব লাগিব এইবিলাক অভাৱ আছে উদ্যোগ এতিয়া সৰু সৰু উদ্যোগ হ'ব লাগিব য'ত নেকি 100-200 এমপ্লয়ি তাত থাকিব এনেকৈ আমাৰ বেকাৰত্ব দূৰ হ'ব তাততো কোনো দেখা নাই এইবিলাকতো কৰিব লাগিব এইবাৰ ৰিচেণ্টলি আপুনি যোনে বিধায়ক নহওক কিয় যোনে এম এল এ নহওক কিয় আপুনি বিলাসীপাৰাৰ কাৰণে কি ডিমাণ্ড কৰিব বিচাৰে যে কি কোনখিনি কাম হ'ব লাগে বুলি না কোনখিনি কাম চাওক মোৰ কনচেপ্টটো হ'ল এইটো যে অকল এজন বিধায়কে সমস্যাৰ সমাধান কৰিব নোৱাৰে সকলোৰে তাৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি লাগিব আৰু বিধায়কজনো সকলোৱে আকোৱালি ল'ব লাগিব এতিয়া চাওক আমি এখন কলেজৰ কথাই ধৰিছোঁ কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ হ'লে প্ৰথমতে তাৰ যিটো গভাৰ্ণিং বডিক এখন উপযুক্ত ব্যক্তি বহাব লাগিব সেই বিধায়কজনে সেইটো গুৰুত্ব দিব লাগিব তাৰ ইচ্ছা মতে এজন বহাই দিলে নহ'ব নহয় হস্পিটেলটো যদি আপুনি উন্নতি কৰিব আছে হস্পিটেলৰ যিটো আপুনি মেনেজমেণ্ট কমিটি থাকিব তাৰ চেয়াৰমেনজনে একটা উপযুক্ত ব্যক্তি আপুনি বহাব লাগিব
তেতিয়াহে আপোনাৰ হেৰি হ'ব, তেওঁলোকে আপোনাৰ বিধায়কক সহায় কৰা হ'ব, বিধায়কক তেওঁলোকৰ সহায় কৰিব লাগিব, তেনেকৈহে আমাৰ আগবাঢ়ি যাব লাগিব। গতিকে এই বস্তুবিলাক আগত ঠিক কৰিব লাগিব। মানে প্ৰত্যেকটো পজিশ্যন ছাৰ সিহঁতৰ কেপাবিলিটিজ চাইড দিব লাগে, হা, যোগ্য ব্যক্তিক যোগ্য স্থানত বহাব লাগিব, তেতিয়াহে ডেভেলপমেণ্ট হ'ব। আচ্ছা, আৰু মানুহৰ ভিতৰত এটা এৱাৰনেছ আনি দিব লাগিব যে এইখনো তোমাৰ দায়িত্ব, এইখনো তোমাৰ ডিউটি, এতিয়া তোমাক কৰিব লাগিব। সমাজখন সুন্দৰ কৰিব হ'লে তোমাৰো দায়িত্ব আছে। আৰু এইবিলাক মই যে কৰি আছো, এইটো মই মেছেজ দি আছো, মই প্ৰত্যেকটা কামত এটা মেছেজ দি আছো যে অকল খালি নিজক আৰু নিজৰ পৰিয়ালক লৈ চিন্তা কৰিলে নহ'ব, তেতিয়াহ'লে সমাজখন সুন্দৰ নহ'ব। ইয়াৰ বাহিৰেও যাৰ এটা আছে, সেই তাকত চাব লাগিব, তোমাৰ এই সমাজখনক চাব লাগিব। আৰু ঠিক বিধায়কজনেও সবকে সামৰি লৈ যোগ্যজনক যোগ্য স্থানত বহাই সকলোকে লৈ আগবাঢ়ি যাব লাগিব। ভুল ত্ৰুটি তাৰ হ'ব, ভুল ত্ৰুটি তাৰ যদি ৰাইজে যদি আঙুলাই দিব, সি একচেপ্ট কৰি ল'ব। আৰু একগুৱামী যদি হয়, তেওঁ অহংকাৰী যদি হয়, তেওঁ যিমানে ভুল নকৰে, ৰাইজে যিমান কওঁ সেই ৰাইজকে বেয়া পাব। একচুৱেলি ডিক্টেটৰ হ'ব নালাগে। ছাৰ, কেইদিনমান আগত যিটো মই আপোনাৰ ফেচবুকটো ফ'ল' কৰোঁ, কাৰণ আপডেট আপোনাৰ তাতে পোৱা যায়, কিবা এটা পষ্ট দেখা পালোঁ ছাৰ, ৰিলেটেড কিবা এটা, সেইটো আপুনি এইটো চাওক, এইটো ভাল কথা কৈছে আপুনি, এইটো প্ৰয়োজন আছে। এইটো হ'ল, এইটো ৰেড ক্ৰছৰ প্ৰসংগতে কথাটো হৈছে। এতিয়া চাব, ৰেড ক্ৰছটো সম্পৰ্কে মানুহৰ এটা স্পষ্ট ধাৰণা নাই। তেওঁলোকে ভাবে যে এইটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, গতিকে ইয়াৰ যথেষ্ট ফাণ্ড আহে। 2001 চনত তেতিয়া আমাৰ আনোৱাৰ হোসেন চাহেব, আমাৰ তেতিয়া প্ৰাক্তন মন্ত্ৰী তেখেত আছিল, তেখেতৰ উদ্যোগত ধুবুৰী ডিষ্ট্ৰিক্টৰ ধুবুৰীৰ যিটো ব্ৰাঞ্চ আছিল, জিলাৰ যিটো ব্ৰাঞ্চ, সেইটোৰ অধীনত এখন চাব ব্ৰাঞ্চ ইয়াত খোলোৱা হৈছিল। তেওঁ অবৈতনিক সম্পাদক আছিল আৰু মোক তাত এটা মেডিকেল চেলত মোক সামৰি লৈছিল। তেতিয়াৰ পৰা আমাৰ কিন্তু ৰেড ক্ৰছৰ কাম কাজ শুরু হ'ল। আর তেখেতে যদিও অবৈতনিক সম্পাদক আছিল, কিন্তু কামখিনি কিন্তু মই কৰিছোঁ। মই যেহেতু ডক্টৰ, আসলে চাব আমাৰ যেটো ৰেড ক্ৰছৰ যেটো নেকি অবজেক্টিভ, এইমছ এণ্ড অবজেক্টিভ, তাত কিন্তু চাব তিনিটা: মিটিগেশ্যন অফ দ্য সাফাৰিংস, প্ৰিভেনশ্যন অফ দ্য ডিজিজ, প্ৰমোশ্যন অফ দ্য হেলথ। এই যে প্ৰমোশ্যন অফ দ্য হেলথ আৰু প্ৰিভেনশ্যন অফ দ্য ডিজিজ, ডক্টৰে কিন্তু ভালকে বুজে। ডক্টৰ ক্ষেত্রে এই বস্তুগুলো যেহেতু মই ভালকে বুঝিছিলো, এই কারণে তেখেতে মোক ওপৰত সব দায়িত্ব দি দিছিলে আৰু মই চলাই গৈ আছিলো। তাৰপিছত তেওঁ যেতিয়া MP হ'ল, MP হ'ল, তেওঁ সক্ৰিয় ৰাজনীতি এটা নেতা হৈ গ'ল। তেতিয়া সক্ৰিয় নেতা ৰেড ক্ৰছত থাকিব নাপায়, তেওঁ নিজেই মোক সেই অবৈতনিক সম্পাদকৰ দায়িত্বটো দিলে আৰু তেতিয়াৰ পৰা মই ধাৰাবাহিকভাৱে কাম কৰি আছো। তো 2010 চনত আমাৰ কি হ'ল, সব ইউনিফৰ্ম ৰুল মতে তেতিয়া এজনকে চেয়ারম্যান হল। তেতিয়া এই অবৈতনিক সম্পাদকৰ পৰা মই চেয়ারম্যান হলো আৰু এজন সম্পাদকৰ দায়িত্ব দিয়া হল। আর আমি আমার যেটো ব্রাঞ্চ, এই ব্রাঞ্চৰ আমাৰ যে এক্সিকিউটিভ বডি, তাৰ অধীনত কিন্তু কেইবাটাও সাব ব্রাঞ্চ, সাব কমিটি আছে। যেনে আপোনাৰ ৰেস্কিউৰ কাৰণে আলাদা থাকে, ৰিলিফ এণ্ড ৰেস্কিউৰ কাৰণে আলাদা থাকে, তাৰপিছত আপোনাৰ এৱাৰনেছৰ কাৰণে আলাদা থাকিব, তাৰপিছত আপোনাৰ মেডিকেলৰ কাৰণে আলাদা, এনেকৈ বহুকেইটা সাব কমিটি, সবৰ স্বতন্ত্ৰ এজন চেয়ারম্যান থাকে। কিন্তু কি হল, আমাৰ যেটো ব্রাঞ্চ, ইয়াত কিন্তু মই যদি চেয়ারম্যানের কিন্তু বিশেষ একো কাম নাই। তেওঁ প্ল্যানিং কৰিব, একটা এক্সিকিউটিভ মিটিং থাকিব, মিটিংটো সেক্রেটারিয়ে ডাকিব, কিন্তু চেয়ারম্যানে প্রিসাইড কৰিব। আর জেনারেল মিটিংটো হলো সিভিল, যেহেতু প্রেসিডেন্ট তেওঁ, মই হল চেয়ারম্যান, এক্সিকিউটিভ বডির চেয়ারম্যান, জেনারেল মিটিংটো সিভিলে প্রিসাইড কৰিব। তো ইয়াত যেহেতু বহুকেইটা সাব কমিটি থকাৰ পাছতো কিন্তু মই কিন্তু সব কৰিব লগা হৈছিল, কাৰণ মেইন কাৰণটি হৈছে অৰ্থ। এখন ৰেড ক্ৰছ চলাবলৈ হলে আপোনাৰ পইচা লাগিব, তো পইচাটো কৰ পৰা আহিব? আমাৰ সোর্স অফ ইনকাম নাছিল। তো ইয়াৰ এটা কি প্ৰভিশন দিছে, প্ৰভিশনটো এইটোৱে যে মেম্বাৰশ্বিপ ড্ৰাইভ, মেম্বাৰশ্বিপ ড্ৰাইভৰ যিটো পইচা, তাৰ এটা অংশ ষ্টেট ব্ৰাঞ্চত দিব, বাকী অংশ আপুনি ব্ৰাঞ্চ ডেভেলপমেণ্টত খৰচ কৰিব পাৰে। কিন্তু মই যিমান মেম্বাৰ দিছো, অধিকাংশ মই নিজৰ পইচা দি দিছো, কাৰণ মোৰ ওয়ার্কার লাগে। সেই 500 টাকা কলে সেই মেম্বাৰশ্বিপ নলয়, কিন্তু কিছুমানে আমাৰ মেম্বাৰশ্বিপ লৈছে, নলয় না, পইচা দি লৈছে। কিন্তু যিসকলে পইচা দি লৈছে তেওঁলোকে এটা স্ট্যাটাস হিচাপে লৈছে, কিন্তু কাম কৰিবৰ কাৰণে যিবিলাক
লাগিব আমাৰ সেইবিলাক বেছিভাগ আপোনাৰ এই মই দি লৈছোঁ আৰু কিছুমান লাইফ মেম্বাৰো আছে এক্টিভ নথকা নহয় তো এই কাৰণে কি হৈছে মই যিমান দিনলৈকে ৰেড ক্ৰছটো চলাই আছিলোঁ এইটো মোৰ পইচা দি চলাই আছিলোঁ মোৰ পইচাৰে ৰেড ক্ৰছটো চলি আছিল এইকাৰণে যে আপোনাৰ ৰেড ক্ৰছে দুজন এক্সিকিউটিভ মেম্বাৰে এক্সিকিউটিভ মিটিঙত যেতিয়া উত্থাপন কৰি মোৰ ফিজটো বঢ়াই লৈছিলে এই যে 10 টকাকৈ মই যে বেছি ল'লোঁ এই টকাটো কিন্তু মই ৰেড ক্ৰছৰ কাৰণে খৰচ কৰিছিলোঁ ইয়াত আৰু এটা কথা ক'বলৈ আছে ইয়াত মই কিন্তু একমাত্ৰ ডক্টৰ যি নেকি 365 দিন ৱৰ্ক কৰে 365 ডেজ মই এতিয়া আজি কেইমাহৰ পৰা দেখিব আপুনি ছানডে ইভিনিং ক্ল'জড তাৰ আগত কিন্তু ইভিনিং ক্ল'জ নাছিল কাৰণ ছানডেৰ যিমান টকা আমাৰ ইনকাম হয় এই ইনকামটো আমাৰ কিন্তু ওই ছ'চিয়েল ৱেলফেয়াৰ ফাণ্ডত যায় তাৰ পৰা মই সমাজত কাম কৰোঁ গতিকে ৰেড ক্ৰছটোৰ গোটেই ফাণ্ডিংটো মোৰ আৰু চাব আৰু এটা ইয়াত কথা আছে যে এজন ব্যক্তি কি এনেকৈ 15 বছৰ 20 বছৰকৈ কিয় মানে এটা পদত থাকে এতিয়া চাব আমাৰ যিটো ষ্টেট ব্ৰাঞ্চৰ যিজন নেকি ফাউণ্ডাৰ ছেক্ৰেটাৰী আপোনাৰ ৰেণুকা দেৱী বৰকটকী তেওঁ চেণ্ট্ৰেল মিনিষ্টাৰো আছিল আচ্ছা তেওঁ জন্মলগ্ন যেতিয়া ফাউণ্ডটো জন্ম হৈছে তাৰ পৰা 2017 তাৰ মৃত্যু হৈছে তেওঁই কিন্তু চলাই আছিল তেওঁ যিমান দিন চলাই আছিল ইমান দিন পৰ্যন্ত ষ্টেট ব্ৰাঞ্চটো ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ব্ৰাঞ্চ আছিল আৰু মই যিমান দিনলৈকে চলাই আছিলোঁ বিলাসীপাৰা ব্ৰাঞ্চটো অসমৰ ভিতৰত এটা শক্তিশালী ব্ৰাঞ্চ আছে এতিয়া কি মোৰ কোনোতো নিবিচাৰে গোটেই জীৱনটো থাকিবলৈ কাৰণ মইতো এদিন মৰি যাব পাৰোঁ আমি সদায় বিচাৰোঁ যে এটা বিকল্প এটা দিবলৈ বিকল্প তেনেকুৱা ডেডিকেটেড এজন মানুহ পাব লাগিবতো আৰু তাৰ চেয়ে ডাঙৰ কথা হ'ল যে ফাণ্ড এতিয়া চাব মই প্ৰায় লাষ্ট 10 ইয়াৰ্ছৰ পৰা প্ৰত্যেকটা মিটিঙতে কিন্তু এটা কথাই উত্থাপন কৰিছোঁ মই আমাৰ সভাপতিৰ ওচৰত এপিল কৰিছোঁ যে আপোনালোকে এটা ইনকাম চ'ৰ্চ ওলাই দিয়ক ৰেড ক্ৰছটো কাম কাজ কৰাৰ কাৰণে এটা ইনকাম চ'ৰ্চ লাগিব এটা সময়ত কিন্তু ধ্ৰুৱজ্যোতি দাস তেখেতে আমাৰ SDO চিভিল আছিল তেখেতে কিন্তু ৰেড ক্ৰছটো যথেষ্ট সহায় কৰিছিল আৰু তেখেতে কিছুমান ব্যৱস্থাও কৰিছিল যে এইবিলাক যোগেদি এটা ৰেভিনিউ আহিব তাৰ পৰা ৰেড ক্ৰছটো চলিব যেমন যিমান কৰ্মচাৰী আছে কৰ্মচাৰীৰ 10 টকাকৈ ল'ব তেতিয়াহ'লে বহুত টকা আহিব চলি থাকিব আৰু 2 নম্বৰ কথাটো হ'ল যে মই আৰু এটা এপিল কৰিছিলোঁ যে ৰেড ক্ৰছৰ কাম কাজ কৰাৰ জন্য একটা অফিচ লাগিব এতিয়া মই ব্যক্তিগত মোৰ ঘৰখন দিছোঁ আজি 20 বছৰৰ পৰা মোৰ সেই চেম্বাৰৰ ওপৰৰ 2টা ৰুম ৰেড ক্ৰছে দিয়া হৈছিল তাৰপিছত যেতিয়া মই আম্বেদকাৰ ভৱনৰ ওপৰত যেতিয়া বনালোঁ কনফাৰেন্স হলটো তাতে একটা ৰুম অফিচ বনালোঁ তাত ৰেড ক্ৰছৰ কাম কাজৰ কাৰণে আৰু আমাৰ আম্বেদকাৰ ভৱনৰ অফিচিয়েল কাম কাজ কৰাৰ কাৰণে 2টা কম্বাইন কৰি সেইটো দিলোঁ এতিয়া বিকল্পটো লাগিব এখন বেলেগ কাৰোবাৰ দায়িত্ব দিয়া হ'ল দায়িত্ব দিয়াৰ লগে লগে তাত একটা অফিচ লাগিব তাত অফিচটো ক'ত তাৰ ফাণ্ড লাগিব ফাণ্ডটো ক'ত ষ্টেট ব্ৰাঞ্চতো ফাণ্ড নিদিয়ে ষ্টেট ব্ৰাঞ্চে কি দিব আপোনাৰ ৰিলিফ মেটেৰিয়েলছ দিব যেতিয়া ফ্লাড হ'লে আপুনি বেনিফিচিয়াৰী লিষ্ট বনাই চাৰ্কল অফিচাৰৰ পৰা এপ্ৰুভ লৈ SDO চিভিলৰ পৰা এপ্ৰুভ লৈ এইটো তাত পঠাব লাগিব আপোনাৰ তেওঁ আহোঁতে 1.5-2 মাহ লাগিব সেই বস্তুখিনি কিন্তু তেওঁলোকে যে লিষ্ট বনাই দিলে সেই লিষ্ট মতে ষ্টেটৰ পৰাও মানুহ আহিব সেইটো ডিষ্ট্ৰিবিউট হ'ব কিন্তু বাকী যিটো আপোনাৰ এক্টিভিটিজ হ'ব সেইবিলাকতো আপোনাৰ নিজে কৰিব লাগিব সেইটোতো আপুনি ষ্টেটে পইচা নিদিয়ে গতিকে এই যে টকাটোলৈ কথা যে গোটেই টকাটো মোৰ টকা ইয়াতে এনিমেলিছৰ বস্তুটো ক'ত আহিলে ক'ত নাই আপুনি চাব মই এটা এইখন চাব এইখন এখন কিতাপ আছে কাৰণ এটা বিতৰ্ক চলি আছিল বহুত দিনৰ পৰা যে KL দাস ৰেড ক্ৰছৰ টকা বহুত টকা মাৰি আছে এতিয়া ৰেড ক্ৰছত থকা কোনোবা ব্যক্তি যদি বাহিৰত গৈ এই কথা সবে বিশ্বাস কৰিব বিশ্বাস নকৰাতো কোনো কাৰণ নাই কিন্তু সি জানে যে টকাটো কিন্তু KL দাসৰ খৰচ কৰিছে কিছুমান থাকে যে যদি এনে এই KL দাসক যদি ইয়াৰ পৰা আউট কৰি দিয়া যায় আমি যদি তাৰ সোমাব পাৰোঁ তাহলে ইয়াত আমি ইনকামৰ ৰাস্তা এটা বনাব পাৰোঁ ইয়াতে গোটেই মোৰ এক্টিভিটিজটো ইয়াত আছে গোটেই এক্টিভিটিজ আছে আৰু ফাণ্ড এইটো এপ্ৰুভ কৰা সব কিমান টকা মোৰ গৈছে বছৰে বছৰে কিমান টকা হ'লে অডিট কৰা আপুনি চালে আচৰিত হ'ব যে ইমান টকা এজন ব্যক্তি কেনেকৈ খৰচ কৰিব পাৰে গতিকে তাৰ পাছতো তেওঁলোকে আসলে বস্তুটো নাজানে কাৰণে হয়তো তেওঁলোকে কৈছে বা কোনোবা তেওঁলোকৰ মিছগাইড কৰিছে
ভুল তথ্য দিছে কাৰণ তেওঁলোকে যেতিয়া ৰেড ক্ৰছত থকা মানুহ যেতিয়া ক'ব যে ইমান টকা বহুত টকা তেওঁ লুটপাট কৰি আছে তো বিশ্বাস কৰিব স্বাভাৱিক। গতিকে এতিয়া ফাণ্ডৰ প্ৰশ্ন ফাণ্ড মই এটকাও ষ্টেট বাছৰ পৰা মই পোৱা নাই, মই নিজৰ পকেটৰ পইচা দি ৰেড ক্ৰছটো চলাইছোঁ। কিমান মান এমাউণ্ট গৈছে প্ৰশ্ন ক'ব পাৰিব নেকি? এইবিলাক কথা ৰাজহুৱা কৰাটো মোৰ ঠিক নহ'ব। খালি এইটোকে ক'লো যে মোৰ ব্যক্তিগত পুঁজিৰে মই তাত যদি প্ৰমাণ লাগে তথ্য লাগে চব আছে মোৰ হাতত, মই দিব পাৰোঁ। ইয়াত মই কৰৰ পৰা পইচা মই পোৱা নাই। ছাৰ, যিহেতু আপুনি ৰেড ক্ৰছৰ হৈ বহুতখিনি কাম কৰিছে, আগভাগ লৈছে, তো এই ৰেড ক্ৰছ কৰা যোনটো সময়ত বা এতিয়াও আপুনি কৰে, কিবা প্ৰব্লেম আপুনি ফেচ কৰিছিল নেকি? প্ৰব্লেমটো ডেফিনেটলি ফেচ কৰিব লগা হৈছে। কাৰণ জীৱনত যদি আটাইতকৈ কঠিন কাম আছে ডেডিকেটেড ছাৰ্ভিচটো, মানে ছেল্ফলেছ যিটো ছাৰ্ভিচ, ছ'চিয়েল ছাৰ্ভিচ, সেইটো হ'ল আটাইতকৈ কঠিন কাম। আৰু ৰেড ক্ৰছটো হ'ল তেনেকুৱা এটা ৱাৰ্ক, যিহেতু ইয়াত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াব লাগে। কিন্তু তেনেকুৱা কৰিবলৈ গৈ এটা সময়ত আমি বিশেষকৈ যিসকলে আমাক সহায় কৰিব লাগিছিল, কাৰণ সেইকাৰণে যদিও এন জি অ' হ'লে কিন্তু ইয়াত চৰকাৰৰ এটা ইনভলভমেণ্ট ইয়াত আছে। আপুনি চাব নেশ্যনেল যিটো ৰেড ক্ৰছ, তাত কিন্তু হেড যিজন কিন্তু আমাৰ ৰাষ্ট্ৰপতি, প্ৰেচিডেণ্ট। আমাৰ ষ্টেট যিটো ৰেড ক্ৰছ, তাৰ হেড কিন্তু গভৰ্ণৰ। আকৌ আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো DC আৰু আপোনাৰ চাব ডিভিশ্যনৰ SDO চিভিল হেড, বাকীখিনি NGO এইটো পৰিচালনা কৰে। SDO চিভিলে জেনেৰেল মিটিংটো অৰ্গেনাইজ কৰে আৰু ফাণ্ডটো এক্টিভিটিছত অলপ চকু ৰাখে আৰু ব্ৰাঞ্চটোক মানে শক্তিশালী কৰাৰ কাৰণে কিছুমান তেওঁলোকে সহায় কৰে। তো আমি কিন্তু আগৰ যিবিলাক SDO চিভিল পাইছিলোঁ, তেওঁলোকে কিন্তু আমাক যথেষ্ট সহায় কৰিছে। তাৰ মধ্যে উল্লেখযোগ্য আছিল আমাৰ কি কয় ধ্ৰুৱজ্যোতি দাস আৰু হেমেন দাস, এই ধৰণৰ যিবিলাক আমি SDO চিভিল পাইছিলোঁ, তেখেতে কিন্তু যথেষ্ট আমাক এই ব্ৰাঞ্চটোক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট সহায় কৰিছিল। কিন্তু পৰৱৰ্তীকালে আমি এনেকুৱা কিছুমান অফিচাৰ পাইছোঁ যিসকলে আমাৰ কাম কাজত আৰু হেংগাৰে সৃষ্টি কৰিছে। আমি তাৰে এটা মোৰ একচুৱেলি ৰেড ক্ৰছৰ বিশেষকৈ মেইন ৱাৰ্কটোৱে হৈছে দুৰ্যোগৰ সময় সহায় কৰা। আৰু আমাৰ ইয়াত দুৰ্যোগ হ'ল ফ্লাড। যেতিয়াই ফ্লাড আহে ৰেড ক্ৰছৰ আগত যায়, কিন্তু ৰেড ক্ৰছৰ আগত গৈ আমি যিমানখিনি পাৰোঁ আমি ছাৰ্ভিচ দিওঁ। আৰু এই ছাৰ্ভিচটো যেতিয়া তুংগত যায়, কোনোবা SDO চিভিলৰ কাণত এনেকুৱা কিবা সোমাই দিয়ে যে তেওঁলোকে মানে উঠি পৰি আমাৰ য'ত নেকি সহায় কৰিব লাগে উল্টা আমাৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। মই এটা আপোনাৰ দিছোঁ ইয়াত এটা, আৰু এনেকুৱা আছে এটা চাব। এটা মানে এবাৰ ফ্লাড এক্টিভিটিজ কৰিবলৈ গৈ মই যে কেনেকুৱা শোকজৰ মানে নোটিছ জাৰি কৰিছিল, মোক প্ৰশ্ন তুলিছিল 5টা বিষয়ত মোক উত্তৰ দিব লাগে তোমাক ইমিডিয়েট। সেই 5টা বিষয় আছিল যে source from which relief materials were collected. 2 kind of relief materials. 3 how many flood affected people were benefited. 4 how many expenditure were incurred for the purpose. Under whose authority was the program planned and executed. এটা ধৰণৰ যেতিয়া প্ৰশ্ন কৰিব আপোনাক, তেতিয়া আপুনি বিব্ৰত হ'ব কোনে কাৰ মানে ঠেকা পৰিছে যে ইমান কৰি নিজৰ খাই নিজৰ পইচা দি তন মন ধন চব দি সমাজৰ কৰিব, তাৰপিছত তেওঁ আকৌ যিজনে সহায় কৰিব লাগে সিজনেই আপোনাক প্ৰশ্ন তুলিব কাম কাজত। তো ইয়াৰ উত্তৰটো মই দিছিলোঁ, তাৰ উত্তৰটো হ'লে গম পাব। প্ৰথমটো তেওঁ যে প্ৰশ্ন কৰিছে source from which relief materials were collected. From my personal income, relief materials were purchased from the market. No materials were collected from anybody. Kind of relief materials, dry food like fried and flattened rice, molasses, banana, pure drinking water, biscuits, cooked food, rice, dal, utensils, etc. Beside food items, mobile medical camps were organized and distributed medicine free of cost. Handbills on health awareness were distributed. 3 number question, how many flood affected people were benefited? More than 500 affected people were benefited. 4 number, how many expenditure were incurred for the purpose? Rupees 30,000. Under whose authority was the program planned and executed? I went to meet with you at your office to discuss regarding flood relief, but you were not available. Thereafter, tried to contact over mobile phone but could not. Thereafter, I met the circle officer Bleshibara, and as per his advice, I had sent a message to you
in WhatsApp on 15 August, but no reply was received from your end. Finding no other alternative, considering the gravity of the situation, I had distributed the relief materials among the affected people pending formalities. Acha, it is to be noted here that I am the chairman of the society as well as the executive head, and I had the authority to take necessary action in such a situation of natural calamities of such magnitude. গতিকে যেহেতু মই এক্সিকিউটিভ হেড, মোৰ এইটো অধিকাৰ আছে। এতিয়া চাব, আমাৰ যিটো ৰেড ক্ৰছৰ যিটো নেকি প্ৰিন্সিপল, ফাণ্ডামেণ্টেল যিটো প্ৰিন্সিপল, তাত 7টা প্ৰিন্সিপল আছে। এটা হ'ল আপোনাৰ মানৱতা, পক্ষপাতহীনতা, নিৰপেক্ষতা, স্বাধীনতা, একতা, তারপরে আপনার ভলান্টারি সার্ভিস, স্বেচ্ছামূলক সেবা, আর বিশ্বজনীনতা। তো ইয়াত স্বাধীনতা, আমার কাম কাজে কোনো বাধা দিব নোৱাৰে, আমি স্বাধীন। আর ভলান্টিয়ার সার্ভিস, এটা আমি ভলান্টিয়ার, আমি আমাকে ফোর্সও কৰিব নোৱাৰে, যেটা আমার ফান্ডামেন্টাল প্রিন্সিপল। তো তাহলে এই আমার স্বাধীনতা একটু ব্যাখ্যা করা হল না। গতিকে আমি দেখিছো এনেকুৱা মাজে মাজে আমি যেতিয়া আমাৰ কাম কাজৰ তুংগত পৰে, তেতিয়াই তেনেকুৱা ধৰণৰ এটা, আর তেওঁলোকেও নিৰপায়, তেওঁলোকেও আমাৰ কপটে স্বীকাৰ কৰে যে উপায় নাই, আমাৰ ওপৰৰ পৰা প্ৰেছাৰ আহিছে। এই ধৰণৰ মানে বাধাৰ আমি সন্মুখীন হ'ব লগা হৈছে। তথাপি আমি এইবিলাক কেৰেপ কৰা নাই। আমি যেহেতু ৰেড ক্ৰছৰ মানুহ, আমি আমাৰ ছাৰ্ভিচ আমি আগবঢ়াই গৈ আছিলো। ছাৰ, আৰু ইয়াতে যোনটো বিলাসীপাৰাত আম্বেদকাৰ ভৱন আছে, সেইটো চব কাম কাজ আপুনি কৰে, কিবা এটা পাৰ্মিশ্যন হ'লে আপোনাৰ যাব লাগে, সেই বস্তু কেনেকে ফাংচনিং হয় বস্তুটো? আসলে আম্বেদকাৰ ভৱনটো আগে এইটো চাব লাগিব আপোনাৰ। এই ভৱনটো আসলে ভৱন পৰিচালনা কৰাৰ কাৰণে এটা ডক্টৰ বি আৰ আম্বেদকাৰ ভৱন মেনেজমেণ্ট কমিটি এটা আছে। আসলে ভৱনটো বনোৱাৰ ক্ষেত্ৰত আপুনি চাব, ভৱনটো বনোৱাৰ ক্ষেত্ৰত আমাৰ লেণ্ডটো আমাৰ SLAC দিছিলে, আৰু আমাৰ ইয়াত যিটো ফাণ্ড, এই ফাণ্ডটো আমাৰ প্ৰথম MP যি আছিলে আনোৱাৰ হোসেন সাহেব যেতিয়া MP হয়, তো 5 লাখ টকা আমাৰ অনুদান দিছিল। তাৰপিছত আৰু আমি 5 লাখ টকা পাইছিলোঁ, সেইটো হ'ল ডিৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰৰ পৰা আমাৰ ডিৰেক্টৰ অফিচৰ পৰা আমাৰ আৰু 5 লাখ টকা দিছিলে। আচ্ছা, এই 10 লাখ টকা আৰু বাকী টকাখিনি যিটো আছে, মই যেনেকৈ হওক মই মেনেজ কৰি তলৰ বিল্ডিংটো বনোৱা হৈছিল। আর উপরের যেটা আপনি দেখিছে, যেটা আমরা হল ঘর, যেটা আমরা যেটা মিটিং টিটিং হয়, সেইটো কিন্তু আমার নিজের মার নামতে মই কৰিছো, মোৰ নিজে এটা ব্যক্তিগত পুঁজি। আৰু ভৱনৰ যিমান মেটেৰিয়েলছ আছে, যিমান বস্তু আছে, সব বস্তু কিন্তু মোৰ নিজাববীয়াকৈ দিছো। আৰু এইটো মেনেজমেণ্ট কৰাৰ কাৰণে এটা কমিটি আছে। কমিটিখন 3 বছৰৰ কাৰণে হয়, 3 বছৰৰ কাৰণে হয়। এই মেনেজমেন্ট কমিটিৰ আন্ডাৰতো আকৌ কিছুমান আমি সাব কমিটি বনাই দিছো, কিন্তু প্ৰেক্টিকেলি কি হয়, কাম মোকে কৰিব লগা হয়। এতিয়া চাওক, মই কিন্তু শেহতীয়াকৈ এটা দিছো, মই চিফ ছেক্ৰেটাৰী হৈছো, এজন কাম কাজ এজন ছেক্ৰেটাৰী দিছো। কিন্তু ছেক্ৰেটাৰীজনে কিন্তু আজিলৈকে কিন্তু এবাৰ খোজ খবৰ লোৱা নাই যে ভৱনত কি আছে না আছে, কি কাম, কি বৃত্তান্ত, কি চলি আছে, কিন্তু খবৰ নাই। মোকে চব কৰিব লগা হয়। গতিকে ভৱনটো তেনেকৈ, এতিয়া মই বিচাৰোঁ যে কোনোবা যদি যাৰ যেনেকুৱা দায়িত্ব, সেই দায়িত্বটো যদি তেওঁলোকে পালন কৰে, তেতিয়াহ'লে মোৰখানি বহুতখিনি হালকা হৈ যায়। কিন্তু ঠিক তেনেকৈ কিন্তু দায়িত্ববিলাক ৰেড ক্ৰছৰ ক্ষেত্ৰত, ৰেড ক্ৰছৰ ছেক্ৰেটাৰী যে দিছিলোঁ, ৰেড ক্ৰছৰ ছেক্ৰেটাৰী কিন্তু চব কৰিব লাগে। কিন্তু লাষ্ট যেতিয়া এজন ছেক্ৰেটাৰী দিয়া হৈছে, কল্যাণ চক্ৰৱৰ্তীৰ সময়তে আমি তেওঁৰ ছেক্ৰেটাৰী ৰোলটাও দেখিছিলোঁ। তাৰ আগত যিমান ছেক্ৰেটাৰী আছিলে, তেওঁলোকে একো ক'বই নোৱাৰে। মিটিংটো অৰ্গেনাইজ কৰা দূৰৰ কথা, কোনো প্ৰগ্ৰাম অৰ্গেনাইজ কৰা দূৰৰ কথা, তেওঁলোকে ৰেড ক্ৰছে কি আছে না আছে একোৱেই ক'ব নোৱাৰে। তেনে ক্ষেত্ৰতো মোকে কৰিব লগা হয়, কোনোবা এজনতো কৰিব লাগিব। সেইকাৰণে চবে ভাবে এটা KL দাসৰ ব্যক্তিগত হৈ আছে। KL দাস কোনো ব্যক্তিগত কৰি ৰখা নাই। এতিয়া ভৱনত কিবা এটা বেয়া হৈছে, তো ছেক্ৰেটাৰীজনে আহি চাব, কিন্তু মোকে চাব লগা হয়, যেহেতু মই ওচৰত থাকোঁ। আৰু মই যেহেতু এইটো বহুতখিনি ইয়াত মোৰ কণ্ট্ৰিবিউশ্যন আছে, কিন্তু অন্তৰটো মৰে লাগে, দুখটো মৰে আগত লাগে, যে তাত কিবা ক্ষতি হ'লে মৰে লাগে, সেইকাৰণে ময়ে আগবাঢ়ি যাওঁ কৰোঁ। কিন্তু তাই বোলে এইটো মোৰ ব্যক্তিগত সম্পদ নহয়, এইটো ৰাজহুৱা সম্পদ। গতিকে যাৰ যিটো ডিউটি থাকে, সেই ডিউটিবিলাক যদি তেওঁলোকে সঠিকভাৱে কৰে, তেতিয়াহ'লে মোৰ এইবিলাক নাই। কিন্তু নকৰাৰ কাৰণে মোক কৰিব লগা হয়, আৰু চবে ভাবে বুলি মই এইটো ব্যক্তিগত কৰি ৰাখিছোঁ। এইটোৱে কাহিনী। মানে সেইটো একচুৱেলি মিটিং বা থকাৰ কাৰণে বহুতখিনি ফেচিলিটিজ আছে। এইটো চাব 2-3 দিন পৰ পৰে। আৰু এটা কথা চাব, এইটো কি হয়, এইটো যদি ইনকাম আহে,
ইনকামটো কিন্তু আমাৰ যিটো এক্সপেণ্ডিচাৰ তাৰ আধাওতো নহয়, বাকী কিন্তু কিন্তু মকে ভৰিব লগা হয়। ভৰি দি ঠিক আছে, কিন্তু মইতো ভাবোঁ যে মই কিমান দিন জীয়াই থাকিম, মই কিমান দিন জীয়াই থাকিম, মই যদি যাওঁ মৰি যাওঁ তেতিয়াহ'লে এইটো কোনে চলাব? গতিকে কোনোবা এজন আগবাঢ়ি আহি তাৰ বিকল্পবিলাক ব্যৱস্থা কৰিব লাগে আৰু ইনকামটো বঢ়াব লাগে। এতিয়া মই ইনকামটো অলপ বঢ়োৱাৰ কাৰণে মই এইটো এক্সটেনশ্যন কৰি আছোঁ অলপ। যদি সৰু সুৰা বিয়া যদি ইয়াত পাতিব পাৰে তেতিয়াহ'লে পইচাটো অলপ বেছি হয়, আৰু পইচা বেছি আমি ল'বও নোৱাৰোঁ, কাৰণ মানুহে হেল্পৰ কাৰণে এইটো বনোৱা হৈছে। আনে যিমান ল'ব তাৰ আধা পইচা আমাৰ ইয়াত লাগিব। এইকাৰণে তাৰো যদি ইনকামটো বঢ়োৱা যায়, কম পইচাৰো যদি ইনকাম বঢ়োৱা যায়, যেনে যেহেতু মই কম ফিজ লওঁ কাৰণে মোৰ বেছি পেচেণ্ট চাব লগা হয়, বেছি সময় চাব লগা হয়, দেওবাৰটো চাব লগা হয়, তেনেকৈ পৰিশ্ৰমটো বেছি কৰিব লগা হয়। ইয়াতো তেনেকুৱা হ'ব। কিন্তু আমি ভাবিছোঁ যে আমি আহ্বান কৰিছোঁ যে কোনোবা আগবাঢ়ি আহি এইবিলাক দায়িত্ব ল'ব লাগে, তেতিয়াহ'লে মই অলপ ৰিলিফ পাম। মোৰ বয়স হৈছে এতিয়া। ছাৰৰ পৰা আমি বহুতখিনি কথা গম পালা। একচুৱেলি ছাৰে সামাজিকভাৱে আৰু ছ'চিয়েলত বহুতখিনি কণ্ট্ৰিবিউশ্যন থাকে ছাৰ, আমি গম পাওঁ। যিকোনো ছ'চিয়েল ৱাৰ্ক হওক, যিকোনো কামত হওক, আমি ফ্ৰণ্ট লাইনত আমি ডক্টৰ KL দাসক আমি পাওঁ। ছাৰে বহুতখিনি ভাল পায়। আৰু ছাৰ বিলাসীপাৰাটো ছাৰে যেনেকৈ ক'ল যে ছাৰ নিজাকৈ ল'ব বিচাৰিছে, মানে তেখেতে মানে ইন ফেভাৰ অফ বিলাসীপাৰা, মানে বিলাসীপাৰা খুব ভাল পায়। আৰু ছাৰে বহুতখিনি কথা আমি গম পালোঁ। চ' ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ, ইয়াতে অহাৰ কাৰণে, মূল্যৱান সময় দিয়াৰ কাৰণে। বহুতখিনি কথা আমি আপোনাৰ পৰা গম পালোঁ। আশা কৰোঁ ৰাইজৰ কথাখিনি গম পাব ছাৰ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই প্ৰথম দুই এষাৰ মনৰ কথা আপোনালোকৰ মঞ্চৰ যোগেদি ৰাইজক জনাব পাৰিলোঁ। তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। ধন্যবাদ, থেংক ইউ।